Hello students, লৈ আহিছো ধুবুৰী ডিস্ট্ৰিক্টত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰৰ পাৰ্ট বি কোৱেশ্চন আনসাৰ বোৰ লৈ কেনে ইয়াৰ আগৰ এটা ভিডিও বনাইছিলো যত আমি পাৰ্ট এৰ কোৱেশ্চনছ বোৰ আলোচনা কৰিছিলো আৰু এক নম্বৰীয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ তোমালোকক দি দিছো যদি তোমালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওটো চাই লোৱা আজি আমি যে পাৰ্ট বি আছে পলিটিক্স ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স এই পাৰ্টখিনিৰ আমি এক নম্বৰীয়া প্ৰশ্নবোৰ তোমালোকক উত্তৰবোৰ দি যাম তাৰ লগতে গোটে প্ৰশ্ন কাকতখন আলোচনা কৰিম তো তোমালোকে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা পাৰ্ট বি পলিটিক্স ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স তো 5 নম্বৰ ইয়াৰ আগত 1 ৰ পৰা 4 নম্বৰ যিমান প্ৰশ্ন আছিল গোটেবোৰ আলোচনা কৰিলো তো 5 নম্বৰত আছে আমাৰ পাৰ্ট বি এক নম্বৰীয়া প্ৰশ্ন কি কি আছে চোৱা এ নম্বৰ প্ৰশ্নটো প্ৰথমে প্ৰশ্নকিটা পঢ়িলো তাৰ পিছত আমি উত্তৰবোৰ আলোচনা কৰিম what was the one major challenge to nation building in India after independence কৈছে যে স্বাধীনতাৰ পিছত ভাৰতত জাতি নিৰ্মাণৰ এটা ডাঙৰ প্ৰত্যাহ্বান কি আছিল এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত বি নম্বৰ কোৱেশ্চনটো আছিল Who is regarded as the father of green revolution in India? ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় এই প্ৰশ্নটো কিন্তু এছএছ ফাইনালতো ৰিপিট হৈ থাকে আৰু ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তো এই প্ৰশ্নটো তোমালোকে মিছ নকৰিবা একেবাৰে তাৰপিছত সি নম্বৰ কোৱেশ্চনটো আছিল which party dominated Indian politics after independence so after independence স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কোনটো দলে অধিপত্য বিস্তাৰ কৰিছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট তাৰপিছত ডি নম্বৰ প্ৰশ্নটো আছিল who was the chief architect of India's plan development তো ভাৰতৰ পৰিকল্পনা উন্নয়নৰ মুখ্য স্পতি কোন আছিল মানে মুখ্য ব্যক্তিজন কোন আছিল তাৰপিছত ই নম্বৰ কোৱেশ্চনটো আছিল in which year 5-year plan was executed in India তো ভাৰতত কোন চনত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী কৰা হৈছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট তো পঞ্চবাৰ্ষিক 5 years যি প্ল্যান আছিল কোন বছৰৰ পৰা কি কৰা হৈছিল এটো ইন্ট্ৰোডিউস কৰা হৈছিল ওকে নেক্সট এফ নম্বৰ কোৱেশ্চনটো আছিল যে what was the main features of Indian foreign policy after independence so Indian foreign policy কি আছিল after independence তাৰ স্বাধীনতাৰ পাছত ভাৰতৰ বৈদেশিক নীতিসমূহ বৈশিষ্ট্য কি আছিল তো জি নম্বৰ কোৱেশ্চনটো আছিল who is known as the architect of India's foreign policy তো ইণ্ডিয়াৰ ফৰেন পলিচিৰ আৰ্কিটেক্ট কোন আছিল ভাৰতৰ বৈদেশিক নীতিৰ স্পতি হিচাপে ব্যক্তিজন হিচাপে কাক জনা যায় ওকে তো এতিয়া উত্তৰবোৰ আমি আলোচনা কৰিম ফাৰ্স্ট কোৱেশ্চন আছিল যে what was the one major challenge to nation building in India after independence তো স্বাধীনতাৰ পিছত ভাৰতত জাতি নিৰ্মাণৰ এটা ডাঙৰ প্ৰত্যাহ্বান কি আছিল তো ইয়াৰ ৰিজনটো আছিল ইন্টিগ্ৰেশন অফ প্ৰিন্সলি ষ্টেট অসমীয়াত ক'বলৈ গ'লে দেশৰ বিভিন্ন দেশী ৰাজ্যক একত্ৰিত কৰা এটা ডাঙৰ প্ৰত্যাহ্বান আছিল কাৰণ যেতিয়া ইন্ডিপেন্ডেন্স হৈ গৈছিল যেতিয়া বহুত এনেকুৱা কিছুমান ঠাই আছিল য'ত ৰজাবোৰে শাসন কৰি আছিল লাইক জুনাগড় এনেকুৱা এটা ষ্টেট আছিল য'ত এজন ৰজাই শাসন কৰা আছিল তো ৰজাজনে ইণ্ডিয়াতে আছিল কিন্তু তেওঁ কৈ দিছিল যে আমি পাকিস্তানৰ পাৰ তো সেই সময়ত মেইন প্ৰত্যাহ্বান আছিল যে গোটেই যিমানবোৰ ষ্টেট আছে যিবোৰে মানে বিচাৰি আছে যে কোনোবাই বিচাৰি আছিল পাকিস্তানৰ লগত পাৰ্ট হম তো সেই সকলক একত্ৰীকৰণ কৰা আৰু তেতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ নাম ল'ব লাগিব কাৰণ তেওঁৰ উপস্থিতি এই গুটেখিনি কাম হৈছিল এই গুটে ভাৰতখন এক লগ কৰাৰ ওকে তো এখিনি আছিল উত্তৰটো নেক্সট বি নম্বৰ কোৱেশ্চনটো আছিল who is regarded as the father of green revolution in India তো ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো হৈছে ডক্টৰ এম এছ স্বামীনাথন মনত ৰাখিবা ডক্টৰ এম এছ স্বামীনাথন তেওঁ কি আছিল তেওঁ কি বুলি কোৱা হয় গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় Next question C2 আছিল which party dominated Indian politics after independence so স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কোনটো দলে অধিপত্য বিস্তাৰ কৰি আছিল ইয়াৰ উত্তৰ হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলে কি কৰি আছিল ডমিনেট কৰি আছিল নেক্সট কোৱেশ্চন নম্বৰ D2 আছিল who was the chief architect of India's plan development ভাৰতৰ পৰিকল্পনা উন্নয়নৰ মুখ্য কোন আছিল স্পতি কোন আছিল তো ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু Next question number E2 so in which year 5-year plan was executed in India ভাৰতত কোন চনত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1951 তো 1951 চনত এই যে 5-year plan আছিল নাইবা পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এই পৰিকল্পনা কি কৰা হৈছিল মানে executed কৰা হৈছিল আমাৰ কাৰ্যকৰী কৰা হৈছিল ভাৰতত ওকে Next question number F2 so what was the main features of Indian foreign policy after independence তো ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আছিল ইয়াৰ উত্তৰটো হৈছে নন এলাইনমেন্ট পলিসি তো নিৰপেক্ষতা নীতি তো ভাৰত অলৱেজ কি নিৰপেক্ষতা নীতিতে আছিল নেক্সট question number G2 আছিল who is known as the architect of India's foreign policy তো ভাৰতৰ বৈদেশিক নীতিৰ
ৰাষ্ট্ৰপতি হিচাপে কাক জনা যায় ইয়াৰ এনসাৰটো হৈছে জৱাহৰলাল নেহেৰু ওকে নেক্সট এইখিনিলৈ আছিল আমাৰ পাৰ্ট বিৰ 1 মাৰ্ক কোৱেশ্চন এনসাৰবোৰ এতিয়া আমি 2 নম্বৰীয়া কোৱেশ্চন এনসাৰবোৰ যিমানবোৰ আছে মানে কোৱেশ্চন নম্বৰ 6 হ'ব আৰু নম্বৰ হ'ব 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ হয় তো এইকেইটা আলোচনা কৰো তো তোমালোকে সব ফাৰ্স্ট কোৱেশ্চন হু ইন্ট্ৰোডিউস 20 পয়েন্টস প্ৰগ্ৰাম এন্ড হোৱাই তো 20 দফিয়া আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল আৰু কিয় এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তাৰ পিছত কোৱেশ্চন বি আছে নেম টু ষ্টেট that were badly affected by the partition of India তো দুটা ষ্টেটৰ নাম লিখিব দিছে ৰাজ্যৰ নাম লিখিব দিছে যোনটো badly affected হৈছিল after partition of India ইণ্ডিয়া যেতিয়া partition হৈছিল তেতিয়া badly affected হৈছিল দুটা ষ্টেট কি হ'ব এটা হৈছে পাঞ্জাব কাৰণ পাঞ্জাবটো কি হৈ গৈছিল পাঞ্জাবটো ভাগ হৈ গৈছিল অকমান পাৰ্ট কি গৈছে পাকিস্তানৰ গল গৈ অকমান পাৰ্ট আমাৰ ভাৰতৰ হৈ গল তো সেম তেনেকে আমাৰ যি ওয়েস্ট বেংগলখন আছিল ন ওয়েস্ট বেংগলটো প্ৰথম আগত বংগ আছিল তো বংগটো কি আছিল ইষ্ট বেংগল যোনটো আছিল সেইটো বাংলাদেশত গল গৈ আৰু ওয়েস্ট বেংগল বৰ্তমান সময় যি আমি ওয়েস্ট বেংগল বুলি কয় এইটো ৰৈ গল তো এই দুটা আমাৰ ষ্টেট কি হৈছিল বেডলি এফেক্টেড হৈছিল এই পাৰ্টিশনৰ ফলত ওকে তো সেম অসমীয়াত কোৱেশ্চন ভাৰতৰ বিভাজনৰ ফলত বেয়াকৈ প্ৰভাৱিত হোৱা দুখন ৰাজ্যৰ নাম লিখা কোৱেশ্চন নম্বৰ C2 হৈছে মেনশন টু অবজেক্টিভস অফ প্ল্যানিং পৰিকল্পনা দুটা উদ্দেশ্য লিখা ইম্পৰ্টেন্ট হয় কোৱেশ্চন D2 আছিল মেনশন টু আইডিওলজিজ অফ জনসংঘ তো জনসংঘৰ দুটা মতাদৰ্শ উল্লেখ কৰা Question number E2 is why did the Maharaja of Jammu and Kashmir sign the instrument of association to India? Jammu Kashmirer Maharajai kiyo ভাৰতত যোগদানৰ পত্ৰ স্বাক্ষৰ কৰিছিল বহুত প্ৰবলেম হৈছে বাৰু অলপ কোৱালিটিটো অলপ বেয়া হৈ আছে তো তোমালোকে সকলোৱে আমাৰ WhatsApp চেনেলটো জয়েন হৈ থাকিবা সেই WhatsApp চেনেলটোত আমি ভালকে কোৱালিটিটো ধুনিয়াকে PDF ধুনিয়াকে ফটোজবোৰ কোৱেশ্চন পেপাৰত আপলোড কৰি দিম ওকে নেক্সট 7 নম্বৰ কোৱেশ্চনস এয়া 7 নম্বৰ কোৱেশ্চন হ'ল 4 নম্বৰৰ প্ৰশ্ন এ নম্বৰ কোৱেশ্চনটো চোৱা ৰাইট দ্য কজেস অফ ডিক্লাইনিং অফ কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ দলৰ পতনৰ কাৰণ লিখা এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেন্ট হয় এসএস ফাইনালতো ৰিপিট হৈ থাকে কোৱেশ্চন B2 আছে why did India adopt the policy of non alignment অলপ আগত আমি কৈছো না non alignment policy কি কৰিছিল ইণ্ডিয়া এডপ্ট কৰিছিল তো ভাৰতে কিয় এই গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছে ইয়াৰ বিষয়ে আমাক লিখিব লাগিব তাৰপিছত কোৱেশ্চন নম্বৰ C2 হৈছে এক্সপ্লেইন দ্য ৰোল অফ Sardar Vallabhbhai Patel in the integration of princely state তো অলপ আগত কোৱেশ্চনতে মই আলোচনা কৰিলো যে Sardar Vallabhbhai Patel এটা ইম্পৰ্টেন্ট ৰোল আছে তো তেওঁৰ ৰোলটো এক্সপ্লেইন কৰিব দিছে এই ইন্টিগ্ৰেশন অফ প্ৰিন্সলি ষ্টেট তো প্ৰিন্সলি যিমানবোৰ ষ্টেটছবোৰ আছিল সেইবোৰ যে ইনক্লুড কৰিছিল ভাৰতৰ লগত লগ কৰিছিল তেওঁ বহুখিনি ৰোল আছিল তো তেওঁৰ বিষয়ে আমাক লিখিব দিছে ওকে তো দেশীয় ৰাজ্য একত্ৰীকৰণৰ Sardar Vallabhbhai Patelৰ ভূমিকা ব্যাখ্যা কৰা এই কোৱেশ্চনটো কিন্তু ভেৰি ইম্পৰ্টেন্ট এই বছৰৰ কাৰণে এসএস 2026 ৰ কাৰণে আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামবোৰৰ কাৰণে নেক্সট এইখিনিলৈ আছিল আমাৰ 7 নম্বৰৰ 4 নম্বৰৰ প্ৰশ্নবোৰ এতিয়া নেক্সট কোৱেশ্চন হৈছে 8 নম্বৰ কোৱেশ্চন এইকেইটা হৈছে আমাৰ 6 নম্বৰীয়া প্ৰশ্ন তো ফাৰ্স্ট কোৱেশ্চন আছিল what is Panchashil how is it relevant to India's foreign policy তো পঞ্চশীল কি ভাৰতৰ বৈদেশিক নীতিৰ লগত ই কেনেদৰে প্ৰাসংগিক ওকে তো এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো এই প্ৰশ্নটো তোমালোকে ভালকে চাই যাবা কোৱেশ্চন B2 আছে what were the main objectives of India's 5-year plan evaluate how far this plan were successful in achieving their goals তো ভাৰতৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিল এই যি 5-year plans এডপ্ট কৰিছিল 5-year plansৰ উদ্দেশ্য কি আছিল আৰু এই পৰিকল্পনাৰ নিজৰ লক্ষ্যত উপনীত হোৱা কিমান দূৰ সফল হৈছে তাৰ মূল্যায়ন কৰা আৰু এই যি 5-year প্ল্যানবোৰ হাতত লৈছিল পলিচিটো হাতত লৈছিল আৰু ইয়াৰ পৰা কিমান যে লক্ষ্য যি আছিল সেই লক্ষ্যত উপনীত কিমানখিনি হৈছে তাৰ ওপৰত লিখিব দিছে ওকে Next question number C2 আছিল discuss the factor contributed to the dominance of Indian National Congress after independence তো স্বাধীনতাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিপত্য অৰিহণা যোগোৱা কাৰকসমূহ বিষয়ে আলোচনা কৰা এই গুটেকিটা লং কোৱেশ্চন কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু এই কিটা কিন্তু তোমালোকৰ আগৰ বছৰো বহুবাৰ ৰিপিট হৈছে ওকে তো ইমানখিনি আছিল আমাৰ যি পাৰ্ট বি আছিল ধুবুৰী ডিস্ট্ৰিক্টৰ পলিটিক্যাল সায়েন্সৰ তো পাৰ্ট বি আমাৰ কমপ্লিট হল ইয়াৰ আগত আমি পাৰ্ট 1 ভিডিও বনাইছিলো যদি তোমালোকে চোৱা নাই চাই লবা ভিডিওটো ডেসক্ৰিপচনতে লিংক থাকিব তো যদি ভিডিওটো ভাল পালা তেতিয়া হলে এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই